জানো আহক আমাৰ কিডনি প্ৰব্লেম কিয় হয়। খুব কমন প্ৰব্লেম হৈছে আজিকালি কিডনি ষ্টোন হোৱাটো, কিডনি প্ৰব্লেম হোৱাটো সাংঘাতিক কমন প্ৰব্লেম হৈছে। আগৰ দিনত এইবোৰ নাছিল। আজিকালি কিয় হয় জানো আহক। কৰ্মব্যস্ততাৰ কাৰণে আজিকালি মানুহে পানী খাবলৈ পাহৰি যায়। ইয়াৰ মেইন এটা কাৰণ হৈছে পানী কম খোৱা। পানী কম খালে ইউৰিন গাঢ়া হৈ যায়। বেছি নিমখ, বেছি চেনি আৰু বেছি প্ৰটিন খোৱা, এইবোৰ কাৰণতো কিডনি প্ৰব্লেম হ'ব পাৰে। হঠাৎ যদি আপুনি শকত হৈ যায় তেতিয়াও আপোনাৰ কিডনি প্ৰব্লেম হ'ব পাৰে। আৰু হ'ব পাৰে ফেমিলিত যদি আপোনাৰ কাৰোবাৰ কিডনি প্ৰব্লেম থাকে তেতিয়াও হোৱাৰ সম্ভাৱনা থাকে। কিছু মেডিচিন খোৱাৰ কাৰণেও কেতিয়াবা হ'ব পাৰে। কেতিয়াবা অপাৰেশ্যনৰ পিছতো কিডনি ষ্টোন হ'ব পাৰে। কেনেকৈ বাচি থাকিব এতিয়া কিডনি ষ্টোন হোৱাৰ পৰা, কিডনি কেনেকৈ আপুনি হেল্ডি ৰাখিব। কিডনি আমাৰ শৰীৰৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট, সেইটো হেল্ডি ৰখাটো জৰুৰী। কিডনিত যেতিয়া কিবা প্ৰব্লেম হয়, কিডনি ষ্টোন হ'লে সাংঘাতিক ধৰণৰ বিষ হয়। যোনে এই বিষ ফেচ কৰিছে তেওঁলোকেহে জানে। সহজ উপায়েৰে কিডনি ষ্টোন কেনেকৈ উলিয়াব পাৰি। এনেকুৱা কিছু আহাৰেৰে ইয়াৰ ষ্টোন উলিয়াব পৰা যায় যদি একেবাৰে সৰু হৈ থাকে। যদি এই ষ্টোন ডাঙৰ হৈ যায় ডক্তৰৰ সহায় আপুনি ডেফিনেটলি ল'ব লাগিব। আহাৰৰ যোগেদি যেতিয়া কিছু কিডনি ষ্টোন উলিওৱা যায় নেক্সট ষ্টোন হোৱাৰ আৰু ভয় নাথাকে। আজি ইয়াত গোটেইখিনি কথা কভাৰ কৰিম। কিডনি ষ্টোন হ'লে কি আহাৰ খাব,